নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই গুৰুত্বপূৰ্ণ এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে ৰাজ্যত আজিৰ দিনটোত কোভিডৰ মৃত্যু হৈছে 40গৰাকী লোকৰ আক্ৰান্ত হৈছে পুনৰ 5,000 ঘৰ অতিক্ৰম কৰিলে আৰু লগতে ৰাজ্যত কোভিডৰ পৰিস্থিতি অতি ভয়াৱহ হৈ আছে অৱশ্যে কালিৰ তুলনাত আজি ৰাজ্যত কোভিডৰ মৃত্যুৰ ঘটনা লোকৰ সংখ্যা কিছু বৃদ্ধি পোৱাৰ লগতে হ্ৰাস পাইছে কিন্তু আজিৰ দিনটোত কালান্তক কোভিডে কাঢ়ি নিছে 40গৰাকী লোকৰ প্ৰাণ আৰু কালি কোভিডৰ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল 55গৰাকী আৰু ইয়াত কৈছে ৰাজ্যত অব্যাহত আছে কোভিডৰ সংঘাৰ বিগত 24 ঘণ্টাৰ ৰাজ্যৰ মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে 4,936গৰাকী লোক আজি 61,377 কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ইয়াত কৈছে যে কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডৰ আক্ৰান্ত লোকৰ সংখ্যা হৈছে 1,353গৰাকী লোক কোভিডৰ পজিটিভ হাৰ হৈছে 8.4% এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে 87% আৰু স্বাস্থ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰাৰ মতে কোভিড ৰোগীৰ বৰ্ধিত সংখ্যালৈ চাই চিকিৎসালয় বিচনা সংখ্যা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে কিয়নো চিকিৎসালয় বিচনা ইতিমধ্যে ICU কমি আহিছে এইখনৰ পাছতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আপোনালোকৰ বাবে এতিয়া কৰোণা সংকটৰ মাজত এটা বৃহৎ ভাল খবৰ মুকলি হৈ আহে কিয়নো প্ৰধানমন্ত্ৰী এক বিশেষ যোজনা আঁচনি মুকলি কৰিছে মাহিলী আপুনি মাত্ৰ 55 টকাকৈ জমা কৰিলে আপুনি 60 বছৰৰ পিছত আপুনি পেঞ্চন লাভ কৰিব প্ৰতি মাহে আৰু এই প্ৰতি মাহে 3,000 টকাৰ পৰা বৃহৎ পৰিমাণ ধন আপুনি প্ৰধানমন্ত্ৰী মান ধন যোজনাৰ পৰা আঁচনিৰ পৰা আপুনি লাভ কৰিব পাৰিব কিয়নো এতিয়াৰ পৰা এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক বিশেষ আঁচনি উপলব্ধ কৰিছে যি আঁচনিৰ ফলত আপুনি 60 বছৰৰ পিছত প্ৰতি মাহে 3,000তকৈ অধিক ধন আপুনি লাভ কৰিব পাৰিব সেয়ে ইয়াত প্ৰথমতে কৈছে যে আপুনি মাহিলী মাত্ৰ জমা কৰক 55 টকা আৰু আপুনি যেতিয়া 60 বছৰ হ'ব তাৰ পিছতে আপুনি মাহে পেঞ্চন লাভ কৰিব 3,000 টকা তাতকৈ অধিক ধনো লাভ কৰিব পাৰিব আৰু প্ৰধানমন্ত্ৰী কৃষক মানধন যোজনাৰ অধীনত এই সুবিধা দিয়া হৈছে কিন্তু প্ৰধানমন্ত্ৰী নতুন এক আঁচনি উলিয়াইছে যিটো নাম হৈছে কৃষক মানধন যোজনা এই যোজনাৰ অধীনত এই পেঞ্চন লাভ কৰিব আপুনি কিয়নো ইয়াৰ কৈছে 2019 চনৰ 31 মেত আৰম্ভ হৈছিল এই আঁচনি কিন্তু এতিয়াৰ পৰা লাগু হ'ব এই আঁচনি আৰু বছৰি কৃষকে লাভ কৰিব 37,000কৈ টকা আৰু এই মাত্ৰ আপুনি 55 টকাকৈ জমা কৰক আপুনি বছৰিও লাভ কৰিব 37,000কৈ টকা কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষুদ্ৰ আৰু সীমান্তৱৰ্তী এলেকা কৃষকৰ বাবে এই সুবিধাসমূহ উপলব্ধ কৰিছে কিয়নো আপুনি যদি ক্ষুদ্ৰ এগৰাকী কৃষক হয় তেন্তে আপুনি এই সুবিধা লাভ উঠাব পাৰিব আৰু লগতে কৈছে যিসকল কৃষকৰ 2 হেক্টৰতকৈ কম ভূমি আছে সেইসকলেও কৃষকে এই সুবিধা লাভ কৰিব পাৰিব আৰু আপুনি যদি এই পেঞ্চনৰ বাবে লাভ কৰিব পাৰে তেন্তে নথিপত্ৰ আপুনি যোগান ধৰিব লাগিব আৰু এই নথিপত্ৰ আপোনাৰ বেছি নালাগে আধাৰ কাৰ্ডখন আপোনাৰ পৰিচয় পত্ৰ আৰু বয়সৰ প্ৰমাণ পত্ৰ ইতিমধ্যে আপুনি যোগান ধৰিব লাগিব আৰু তাৰ লগতে উপাৰ্জনৰ তথ্য খেতি কৰোঁতে হোৱা খৰচো আপুনি যোগান ধৰিব লাগিব আৰু যিহেতু আপুনি প্ৰতিমাহে পেঞ্চন লাভ কৰিব সেইবাবে আপোনাৰ বেংকৰ পাছবুক মোবাইল নম্বৰ পাছপোৰ্ট ফটো ইতিমধ্যে আপুনি প্ৰেৰণ কৰিব লাগিব ইয়াৰ পাছতো আৰু আজিৰ দিনটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু হিমন্ত আৰু মুখ্যমন্ত্ৰীৰ মাজত ভয়ংকৰ কাজিয়া তাৰ লগতে কৈছে আপুনি মুখ্যমন্ত্ৰী পদৰ গৰিমা হেৰুৱাই পেলাইছে এইদৰে প্ৰকাশ কৰিছে টুইটাৰত হিমন্ত বিশ্ব শৰ্মাই কিয়নো কৈছে আপুনি মুখ্যমন্ত্ৰী পদৰ গৰিমা হেৰুৱাই পেলাইছে এই বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া হিমন্ত বিশ্ব শৰ্মা তাৰ লগতে কৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া হিমন্ত বিশ্ব শৰ্মা কিয়নো কৈছে মুখ্যমন্ত্ৰীৰ পদৰ গৰিমা হেৰুৱাই পেলাইছে আপুনি তাৰ লগতে কৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ কঠোৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো কৈছে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে টুইট কৰিছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ফোন কৰিছিল হেমন্ত সোৰেনক আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে ফোন কৰাৰ পাছত ফোন কৰাৰ সন্দৰ্ভত এটা টুইট কৰিছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী কিন্তু টুইটত লিখিছিল যে মোদীয়ে কেৱল মনৰ কথাহে ক'লে কিন্তু কামৰ কথা নকয় আৰু এই টুইটৰ পিছতে হেমন্ত সোৰেনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা আৰু কিয়নো অসমৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত লিখিছে যে আপুনি মুখ্যমন্ত্ৰী পদৰ গৰিমা হেৰুৱাই পেলাইছে বুলি হিমন্ত সোৰেনক টুইটৰ যোগে ইতিমধ্যে সমালোচনা কৰিছে কাজিয়াৰ বৃহৎ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আপোনালোকে যিটো স্ক্ৰীণত টুইট দেখিছে এইটো হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ইয়াৰ পাছতে এই মুহূৰ্তত আজিৰ দিনটো এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু অৱশেষত অসম চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে কৈছে বন্ধ কৰি দিয়া হ'ল অসমত সাপ্তাহিক বজাৰ তাৰ লগতে অসমত বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে সকলো সাপ্তাহিক বজাৰ আৰু প্ৰথমতে কৈছে বন্ধ কৰি দিয়া হৈছে অসমৰ সকলো সাপ্তাহিক বজাৰ ধনশিৰি মহকুমা সাপ্তাহিক বজাৰ ইতিমধ্যে প্ৰথমে বন্ধ কৰিছে প্ৰশাসনে কিয়নো সমগ্ৰ অসমতে কোভিডে কাল ৰূপ ধাৰণ কৰাৰ পিছতে কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কঠোৰ প্ৰশাসন এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো সমগ্ৰ অসমতে এতিয়া 6 বজাৰ পৰা 140 ধাৰা জাৰি কৰিছিল কিন্তু এতিয়া দিনতে 144 ধাৰাৰ অধীনত এই নিৰ্দেশ দিয়া হৈছে আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিছে
কিন্তু সেইখন জেগাত ধনশিৰি মহকুমাত এই পৰ্যন্ত মাত্ৰ ৩-৪ ঘণ্টাত 291জন কোভিড পজিটিভ ৰোগী ইতিমধ্যে ধৰা পৰাৰ পিছত যিখনৰ পাছতে এই মুহূৰ্তত আজি দিনটো এই মুহূৰ্তত এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কিয়নো বৃহস্পতিবাৰে এক হাই ভল্টেজ বৈঠকত মিলিত হৈছিল কেন্দ্ৰীয় নেতৃত্ব আৰু অমিত শ্বাহৰ ঘৰত বৈঠকত অনুষ্ঠিত হৈছিল কিন্তু তাৰ পাছতে বৃহস্পতিবাৰে সিদ্ধান্ত লোৱা নহ'ল আৰু ইয়াত কৈছে যে বৃহস্পতিবাৰে চূড়ান্ত নহ'ল অসমৰ কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী এই দুদিনতে বিজেপিৰ সংসদীয় বৰ্ডে ল'ব এই সন্দৰ্ভত সিদ্ধান্ত সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত হৈছিল গুৰুত্বপূৰ্ণ বৈঠক কিন্তু বৈঠকৰ মূলত অসম পশ্চিমবংগলৈ আলোচনা হৈছিল কিন্তু অসমত চৰকাৰ গঠনৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় এই বৈঠকত কিন্তু শীঘ্ৰেই অসমৰ বাবে পৰ্যবেক্ষণ নিযুক্তি দিয়াৰ সম্ভাৱনা আছে আৰু নিৰ্বাচনৰ পৰ্যবেক্ষক অসমলৈ অহাৰ পাছত সিদ্ধান্ত ল'ব সংসদীয় বৰ্ডে কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সিদ্ধান্ত লোৱা নাই অসমলৈ এখন পৰ্যবেক্ষক কমিটি পঠাব আৰু এই কমিটিয়ে দিল্লীলৈকে যি সিদ্ধান্ত গ্ৰহণ কৰে দিল্লীত যি অমিত শ্বাহ বা নৰেন্দ্ৰ মোদীক যি তথ্য প্ৰদান কৰে তাৰ তথ্যৰ ভিত্তিত অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ পৰা জানিবই পৰা গৈছে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজি দিনটো এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ লৈ মুকলি হৈ আহিছে কিয়নো সৰ্বোচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল যে প্ৰয়োজন সাপেক্ষে সকলো ৰাজ্যই নিজৰ ৰাজ্যসমূহত প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ নিজে পৰিস্থিতিৰ ওপৰত লক্ষ্য চাই এই লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তাৰ ফলত বিভিন্ন ৰাজ্যই এতিয়া এফালৰ পৰা লকডাউন ঘোষণা কৰিছে কিয়নো ভয়ংকৰ ৰূপত কৰোণাৰ কালৰূপ ধাৰণ কৰিছে আৰু বহুতো লোক মৃত্যুমুখত পৰিছে আৰু এইবাৰ অসমৰ পিছতে অসমতো ইতিমধ্যে খাদ্য আইনৰ পিছতে 2 বজাৰ পৰা বন্ধ কৰি দিয়া হৈছে সকলো কিন্তু ইয়াত কৈছে ৰাজস্থানত বলবৎ হ'ল অৱশেষত সম্পূৰ্ণ লকডাউন 5জনীয়া মন্ত্ৰীৰ গোটে আজিৰ পৰা সিদ্ধান্ত লৈছে এই বৃহৎ সিদ্ধান্ত আৰু ৰাজস্থানত ক্ৰমান্বয়ে বৃদ্ধি কৰোণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়িছে গেইহলত চৰকাৰ আৰু চৰকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল ৰাষ্ট্ৰীয় গান্ধীৰ টুইটৰ পিছতে অশোক গেহলত চৰকাৰে আগবাঢ়িছে লকডাউনৰ সিদ্ধান্তৰ দিশে ইয়াৰ বাবে মুখ্যমন্ত্ৰী অশোক গেহলতে মন্ত্ৰীসকলৰ এটা গোট গঠন কৰি ৰাজ্যখনক লকডাউন বলবৎ কৰাৰ ইংগিত প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰী অশোক গেহলৰ অধ্যক্ষতাত বুধবাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হয় ৰাজ্যিক মন্ত্ৰী পৰিষদৰ এক বৈঠক য'ত সংক্ৰমণ চেইন ভাঙিবলৈ কঠোৰ পৰ্যবেক্ষণ আৰু গ্ৰহণ কৰাৰ বাবে 5জনীয়া এটা গোট গঠন কৰা হয় আৰু মন্ত্ৰী গোটে বৃহস্পতিবাৰে সম্ভাৱ্য পদক্ষেপৰ ওপৰত বিবেচনা কৰি এই পৰামৰ্শৰ পিছতেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু তাৰ লগতে ইয়াত কৈছে যে মন্ত্ৰীসকলৰ এই গোটত নগৰ উন্নয়নৰ মন্ত্ৰী শান্তি ধাৰিৱাল আৰু জল যোগান মন্ত্ৰী ডক্টৰ DBD আৰু কাল্লা স্বাস্থ্যমন্ত্ৰী ডক্টৰ ৰঘু শৰ্মা আৰু শিক্ষা ৰাজ্যিক মন্ত্ৰী গোবিন্দ সিং দোতাচৰা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডক্টৰ সুভাষ চৰ্গাৰ আৰু এই বৈঠকত সাধাৰণ মতামত ৰখা হৈছিল আৰু পৰিৱৰ্তন কৰি এই উদ্বেগজনক অৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ বিবাহ অনুষ্ঠানত কিছু সময়ৰ বাবে পিছুৱাই দিয়াৰ লগতে প্ৰয়োজনত কেৱল আইনী বিবাহ কৰিবলৈ কোৱা হৈছিল ইপিনে ৰেড এলাৰ্ট কাৰফিউ নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰা হৈছিল আৰু ইয়াৰ যান-বাহন চলাচল হ্ৰাস কৰাৰ পৰামৰ্শ হৈছিল কিন্তু এই বৈঠকতে জনোৱা হৈছে যে নগৰ উন্নয়নৰ আৰু স্বায়ত্তশাসিত শাসন বিভাগে ৰাজ্যখনৰ 59টা অঞ্চলত অক্সিজেনৰ প্ৰকল্প স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰিছে ইয়াৰ প্ৰায় 125 কোটি টকাৰ ব্যয় হোৱাৰ অনুমান কৰা হৈছে প্ৰায় 2 মাহৰ ভিতৰত এয়া স্থাপন কৰিবলৈ সক্ষম হোৱাৰ লগতে এইবোৰ অক্সিজেনৰ উপলব্ধ উন্নয়ন হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু তাৰ সময়তে ইতিমধ্যে অৱশেষত চৰকাৰে হাৰ মানি পেলাইছে কৰোণাৰ ফলৰ দেখি আৰু তাৰ পিছতে ইতিমধ্যে সম্পূৰ্ণ লকডাউন ইতিমধ্যে ঘোষণা কৰিছে এইখন ৰাজ্যত